অসমৰ জনপ্ৰিয় সংগীত শিল্পী গীতাঞ্জলি দাস এই গীতাঞ্জলি দাস আমি তেখেতক সম্বৰ্ধনা জনাওঁ সৌভাগ্য হৈছিলে মই তিনি সৰু কালতে যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ চাগে ক্লাছ 5-6ৰ কথা হ'ব সেই সময়ত নগাঁও কামপুৰলৈ কিন্তু মই প্ৰতিযোগিতা কৰিবলৈ আহিছিলোঁ সদৌ সংগীত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীতৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেয়া বঁটা আজিও মোৰ ঘৰত আছে মই খুব সযতনে ৰাখি থৈছোঁ আৰু মোৰ ভাল লাগিছে আজি যে এনেকৈ আপোনালোকৰ মাজত গীত পৰিৱেশন কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ পাইছোঁ এনেদৰে আশীৰ্বাদ সদায় দি যায় যেন Thank you so much.